সম্প্ৰতিৰ নিদৰ্শন দেখুৱালে নলবাৰীৰ দীপ্তা খুৰাদী মাহঘৰীয়া আঞ্চলিক ঈদগাহ সমিতিয়ে। পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনজোৰা ৰোজী ভংগ কৰি খাদ্য গ্ৰহণ কৰে। নলবাৰী জিলাৰ দীপ্তাস্থিত দীপ্তা খুৰাদী মাহঘৰীয়া আঞ্চলিক ঈদগাহ ময়দানত শনিবাৰে অনুষ্ঠিত কৰা হয় সমূহীয়া ইফতাৰ কাৰ্যসূচী। পবিত্ৰ ৰমজান মাহৰ ২৬ ৰমজানৰ দিনা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে গ্ৰহণ কৰিলে ইফতাৰ। বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হয় সমূহীয়া ইফতাৰ কাৰ্যসূচীৰ অনুষ্ঠান। ইফতাৰত উপস্থিত থাকিল ৰাজনৈতিক, অৰাজনৈতিক, সামাজিক ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ লগতে স্থানীয় ৰাইজ। শংকৰজনৰ দেশৰ আজি এক অভূতপূৰ্ব এক পৰিৱেশ। আজি আমাৰ খুৰাদী দীপ্তাৰ এই বৃহত্তৰ অঞ্চলৰ সকলো লোক আহি ইয়াত সমূহীয়া ইফতাৰ পাৰ্টি কৰিছে। আৰু ইয়াত আজি অকল খুৰাদী দীপ্তাৰে নহয়, নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি, দল, সংগঠন, ৰাজনৈতিক, অৰাজনৈতিক সকলো ব্যক্তিৰ ইয়াত সমাহাৰ হৈছে। দেখি ভাল লাগিছে, এক সুন্দৰ প্ৰয়াস। এটাই আশা কৰিম যে দেশ এখনৰ উন্নয়ন মানে এটা জাতি ধৰ্মৰ লগতে দেশখনৰ মেইন উন্নয়নটো হৈছে অৰ্থনৈতিক বুনিয়াদ। অৰ্থনৈতিক বুনিয়াদ গঢ়িবলৈ হ'লে জাতি ধৰ্ম সকলোৰে ঊৰ্ধত সকলোৱে একগোট হৈ নিজৰ ৰাজ্যখন, নিজৰ দেশখনৰ হকে সকলোৱে কাম কৰিলে এদিন অৰ্থনৈতিকভাৱে দেশখন আগুৱাই যাব। তেতিয়াই প্ৰতিটো অঞ্চলৰ, প্ৰতিটো পৰিয়ালৰ উন্নয়ন হ'ব। আজিৰ এই ঈদৰ প্ৰাকক্ষণত এই যিটো সমূহীয়া ইফতাৰ, এই পাৰ্টিত যোগদান কৰি নিজে বৰ শান্তি অনুভৱ কৰিছোঁ। আৰু আগতীয়াকৈ এই পবিত্ৰ ৰমজান মাহৰ এই দিন চলি আছে, এই সময়তে আগতীয়াকৈ মানে ৰমজান ঈদৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দীপ্তা খুৰাদী মাহঘৰীয়া ৰাইজ হিচাপে আমি যথেষ্ট সুখী। অইন বছৰো আমাৰ ইয়াত ৰাজহুৱা ইফতাৰ হয়, কিন্তু এইবেলি আমি অলপ ডাঙৰকৈ পাতিছোঁ। আমাৰ এই অঞ্চলৰ নলবাৰী, বৰমা, আখৰা এই অঞ্চলত আমি যিখিনি আমাৰ হিন্দু মুছলমান বুলি কথা নাই, প্ৰত্যেক ভাইয়ে লগ লাগি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমি যাকে মাতিছোঁ, যাকে নিমন্ত্ৰণ জনাইছোঁ, প্ৰত্যেকে আহি আমাক আজি ইয়াত ঈদৰ শুভেচ্ছা জনাইছে। তাৰ কাৰণে আমি যথেষ্ট সুখী। আৰু অনাগত দিনতো আমি দীপ্তা খুৰাদী মাহঘৰীয়া আঞ্চলিক ঈদগাহ ময়দানৰ ফালৰ পৰা এনেকুৱা আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও আহি উপস্থিত হৈছে। হয়, তেখেতসকলে আজি ৰাজনীতি কৰিবলৈ অহা নাই। তেখেতসকলে আহিছে যে যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই পবিত্ৰ ৰমজান মাহ, এমাহ ৰোজা ৰাখিছে। এই এমাহৰ ভিতৰত তেখেতসকলে উপবাসে থাকি সন্ধিয়া টাইমত ইফতাৰ কৰে। আৰু এই ইফতাৰৰ সময়ত, এই শুভক্ষণত যিহেতু তেখেতসকলে একোগৰাকী প্ৰতিদ্বন্দ্বী ৰাজনৈতিক, আমাৰ পৰা আশীৰ্বাদ ল'বলৈ বা আমাক শুভেচ্ছা দিবলৈ আহিছে। ইয়াত কোনো দল মত বুলি ইয়াত কথা নাই, বিভিন্ন মতাদৰ্শৰ লোক আছে, কিন্তু ইয়াত আহি এটা আদৰ্শৰ হৈ গৈছে। এয়ে হৈছে আমাৰ আজিৰ মানে অনুষ্ঠানটোৰ উদ্দেশ্য। আৰু সেইটোত আমি সফল হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি যথেষ্ট সুখী।